নমস্কাৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰি আছোঁ আজিৰ এই ভিডিঅ'টোত আমি অতিকে গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব আপোনালোকে ধাৰণা কৰিব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আপোনালোকৰ ডিএইচএছৰ পৰীক্ষাত আহে চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে চীনা পৰিব্ৰাজক হিউৱেনচাং কাৰ শাসনকালত ভাৰতলৈ আহিছিল অপশ্যন এ আছে চন্দ্ৰগুপ্ত 1 কনিষ্ক অশোক হৰ্ষবৰ্ধন কোনগৰাকী শাসকৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল শুদ্ধ উত্তৰটো যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি হৰ্ষবৰ্ধনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল অপশ্যন ডি কাৰেক্ট এনচাৰ ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ স্বাস্থ্য বিভাগৰ ডিএমইৰ গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে এই পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি এইখন গাইডবুক প্ৰস্তুত কৰা হৈছে যিখন গাইডবুকত আপোনালোকে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব আৰু এইখন গাইডবুক আপোনালোকৰ 100% অফিচিয়েল সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি ডিএমইৰ গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষাৰ লগতে গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুক কাইণ্ডলি এবাৰ ফ'ল' কৰিব আৰু আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে ফলাফল চাব এইখন গাইডবুক সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে এইখন গাইডবুকৰ পৰা ৰিচেণ্টলি হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহত যথেষ্টখিনি কুৱেশ্যন এনচাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন বক্সত দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে যদি এই মুহূৰ্তত ডাউনলোড কৰে এতিয়া আপোনালোকে 80% ৰেহাই মূল্যত মাত্ৰ 99 টকাত ডাউনলোড কৰি ল'ব পাৰিব লিংক ডিছক্ৰিপশ্যন বক্সত এভেইলেবল আছে নেক্সট কুৱেশ্যন দিয়া আছে ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল অপশ্যন এ দিয়া আছে 1492 1498 1398 1542 ইয়াৰে কোনটো চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন বি 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল তাৰ পিছৰ কুৱেশ্যন দিয়া আছে আলেকজেণ্ডাৰ ৰজা আছিল আলেকজেণ্ডাৰ ক'ৰ ৰজা আছিল অপশ্যন এ আছে মেচিডোনিয়া পাৰস্য মধ্য এছিয়া চীন দেশ আমি সকলোৱে জানো আলেকজেণ্ডাৰ মেচিডনৰ ৰজা আছিল বা মেচিডোনিয়াৰ ৰজা আছিল অপশ্যন এ কাৰেক্ট এনচাৰ তাৰ পিছৰ কুৱেশ্যন দিয়া আছে কনিষ্কৰ ৰাজধানী আছিল কনিষ্কৰ ৰাজধানী কি আছিল অপশ্যনসমূহ দিয়া আছে তক্ষশিলাত পাটলিপুত্ৰত পৰপুৰুষত কনৌজত তো এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ খুবেই গুৰুত্বপূৰ্ণ হয় আমি প্ৰতিদিনে আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ লৈ আনিম গতিকে আপোনালোকে আমাৰ এটা ভিডিঅ' মিছ নকৰিব যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব যাতে আমি ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পায় তো ইয়াৰ এনচাৰ হ'ব অপশ্যন চি পৰপুৰুষত কনিষ্কৰ ৰাজধানী পৰপুৰুষত আছিল অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে মৃচ্যক্তিকম কোনে লিখিছিল মৃচ্যক্তিকম গ্ৰন্থখন কোনে ৰচনা কৰিছিল কালিদাস হৰিহেন বিশাখা দত্ত সদ্ৰুপ ইয়াৰ এনচাৰটো যিসকলে জানে কমেণ্ট বক্সত জলদি কমেণ্ট কৰক ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি সদ্ৰুপে এই গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে সীমান্ত গান্ধীৰ প্ৰকৃত নাম অপশ্যন আছে আগা খান বাল গংগাধৰ তিলক খান আব্দুল গফুৰ খান গোপীনাথ বৰদলৈ তো অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন সীমান্ত গান্ধীৰ প্ৰকৃত নাম কি আগতে আহি গৈছে এইটো কুৱেশ্যন ডিএইচএছৰ পৰীক্ষাত ইয়াৰ এনচাৰ হ'ব অপশ্যন চি খান আব্দুল গফুৰ খান হৈছে সীমান্ত গান্ধীৰ প্ৰকৃত নাম অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি আছিল অপশ্যন 4টা দিয়া আছে ইয়াৰে পৰা শুদ্ধ এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি কোন আছিল লৰ্ড ৰিপন লৰ্ড ডেলহাউচি লৰ্ড কাৰ্জন আৰু ৰামছে মেকডনাল্ড 4টা অপশ্যন দিয়া আছে ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি ৰামছে মেকডনাল্ড আছিল প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি অপশ্যন ডি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে বন্দে মাতৰম গীতৰ ৰচক কোন ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ গ্ৰেড 4 এক্সাম ডিএইচএছৰ বন্দে মাতৰম গীতৰ ৰচক কোন ৰবীন্দ্ৰনাথ ঠাকুৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী স্বামী বিবেকানন্দ বংকিম চন্দ্ৰ চেটাৰ্জী কোনে বন্দে মাতৰম গীত ৰচনা কৰিছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীত ৰচনা কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল অপশ্যন 4টা আছে আহোম আৰু কাছাৰী মোগল আৰু কোচ ভূঞাসকল আৰু কোচসকলৰ মাজত আহোম আৰু মোগলসকলৰ মাজত কাৰ মাজত হৈছিল শৰাইঘাটৰ ৰণ কমেণ্ট বক্সত কমেণ্ট কৰক জলদি ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি আহোম আৰু মোগলৰ মাজত
শৰাইঘাটৰ ৰণ হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে আহোম মুদ্ৰাৰ আকৃতি আছিল। আহোমসকলৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? 6কোণীয়া, 8কোণীয়া, বৰ্গাকৃতি, ঘূৰণীয়া, 9কোণীয়া। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, 8কোণীয়া আছিল। 8কোণীয়া আছিল আহোমসকলৰ মুদ্ৰাৰ আকৃতিটো 8কোণীয়া আছিল, এনেকুৱা ধৰণৰ আছিল। ঠিক আছে। নেক্সট কুৱেশ্যন দিয়া আছে পৃথিৱীৰ গভীৰতম খাদটোৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে যদি DHSৰ পৰীক্ষা দিবলৈ যায় আপোনালোকে কি চাব? পৃথিৱীৰ গভীৰতম আৰু নিম্নতম, উচ্চতম এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে চাই যাব। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু অহা যথেষ্টখিনি চান্স থাকে। তো অপশ্যনসমূহ দিয়া আছে মাৰিয়ানা খাদ, আটাকামা খাদ, ফিৰজুমা খাদ, জুলিয়ানা খাদ। ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, মাৰিয়ানা খাদ হৈছে পৃথিৱীৰ গভীৰতম খাদ। ঠিক আছে, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে নীল নদীৰ দান বুলি কাক কোৱা হয়? ইজিপ্ত, মালি, গাম্বিয়া, নাইজেৰিয়া। নীল নদীৰ দান বুলি কাক কোৱা হয়? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ ইজিপ্ত। ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে কোনখন নদীৰ ওপৰত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে? অপশ্যন তিনিটা দিয়া আছে শতদ্ৰু, যমুনা, মহানদী। ইয়াৰে কোনখন নদীৰ ওপৰত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, মহানদীৰ ওপৰত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে। মনত ৰাখিব, হীৰাকুদ বান্ধ মহানদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন দিয়া আছে ইণ্ড অফ আইডিয়লজি ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ গ্ৰেড 3। গ্ৰেড 3ৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন। ইণ্ড অফ আইডিয়লজিৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যনসমূহ দিয়া আছে ডি টকোভেলি, ভিলফ্ৰেড পেৰেটো, অধ্যাপক অটো কিচিমাৰ, গেটানো মক্কা। তো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অধ্যাপক অটো কিচিমাৰে ইণ্ড অফ আইডিয়লজিৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ গ্ৰেড 3 এক্সাম। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিছে? অৰ্থাৎ কিমানটা ভাৰতত স্বীকৃতিপ্ৰাপ্ত ভাষা আছে? 12টা, 20টা, 15টা, 22টা। আমি সকলোৱে জানো ভাৰতত স্বীকৃতিপ্ৰাপ্ত ভাষা 22টা আছে। অপশ্যন ডি কাৰেক্ট এনচাৰ। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, 1950 চনৰ মাৰ্চ মাহত ভাৰতৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে শিৱ থাপা কি খেলৰ লগত জড়িত? এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাবই চাব। বক্সিং খেল, কাৰাতে, ৰাইফল শ্বুটিং এটাও নহয়। তো শিৱ থাপা বক্সিং খেলৰ লগত জড়িত। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে মানুহৰ হৃদপিণ্ডৰ কোঠালি কেইটা? 2টা, 1টা, 4টা, 3টা। তো মানুহৰ হৃদপিণ্ডৰ কোঠালি 4টা। অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে মানুহৰ দেহৰ কি অংগ সৰ্ববৃহৎ? মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগবিধৰ নাম কি? বৃক্ক, যকৃত, চৰ্ম, হৃদপিণ্ড। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন চি চৰ্ম। মানুহৰ দেহৰ আটাইতকৈ সৰ্ববৃহৎ অংগবিধ হৈছে চৰ্ম। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন দিয়া আছে কি গহ্বৰত হাঁওফাঁও অৱস্থিত? মুখ, হৃদপিণ্ড, বৃক্ক, হৃদ আৱৰণী। ইয়াৰে কোনটো গহ্বৰত হাঁওফাঁও অৱস্থিত হয়? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি বক্ষ। বক্ষত হাঁওফাঁও অৱস্থিত হয়। তো আমি যিবোৰ কুৱেশ্যন আলোচনা কৰি আছোঁ অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। গতিকে আপোনালোকে এটাও ভিডিঅ' আমাৰ মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ৰেগুলাৰলি চাই থাকিব। আৰু আপোনালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে চিলেবাছ অনুসৰি প্ৰস্তুত কৰা এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে, য'ত আপোনালোকে 10,000 MCQ কুৱেশ্যন অসমীয়াতে লাভ কৰিব, লগতে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। চ' আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। আমি প্ৰতিদিনে অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰি আছোঁ। গতিকে আপোনালোকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ৰেগুলাৰলি চাই যাব। লগতে আপোনালোকে যদি এইখন গাইডবুক এতিয়াও ডাউনলোড কৰি লোৱা নাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে চিলেবাছ অনুসৰি 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। ইতিমধ্যে হৈ যোৱা লখিমপুৰ মেডিকেল কলেজ DHSৰ টেকনিকেল পৰীক্ষা, লগতে ADRE গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত এইখন গাইডবুকৰ পৰা যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন হোৱা দেখা গৈছে। গতিকে আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। আগন্তুক এক্সামৰ কাৰণে ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব বুলি আমি বিশ্বাসী। চ' ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।